Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম ইণ্ডিয়ান নেভিৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট এছকেৰ যেটো WhatsApp গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। যদি আপুনি ফাৰ্স্ট টাইম আমাৰ চেনেলত ভিজিট কৰিছে তেতিয়াহ'লে আপুনি ডেইলি বেসিস চেক কৰিব পাৰে জব এলাৰ্ট এছকে ইউটিউব চেনেলটো, কিয়নো এক্সাম লগতে আপোনাৰ জব ৰিলেটেড ইনফৰমেশন খিনি আপুনি ডেইলি বেসিস আমাৰ চেনেলত আপুনি চেক কৰিব পাৰিব। এতিয়া চাওক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ইণ্ডিয়ান নেভি সিভিলিয়ানছ ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে, য'ত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত আৰু ভেকেন্সি আহিছে 1100 ৰ কাৰণে। এতিয়া চাওক যেটো ভেকেন্সি আহিছে তাৰ ওভাৰভিউ খিনি প্ৰথমতে চাই লওক, য'ত আপোনাৰ অৰ্গেনাইজেশ্যন দি আছে ইণ্ডিয়ান নেভিৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে, য'ত আপোনাৰ টোটেল ভেকেন্সি আছে 1100 পোষ্টৰ কাৰণে ৰিকুৱাৰমেণ্ট আহিছে। যেটো আপোনাৰ জব ক্যাটাগৰী হয় সেন্ট্ৰেল গভৰ্ণমেন্ট জব হ'ব এইটো, আৰু মোড অফ এপ্লিকেশন আপুনি অনলাইনত কৰিব লাগিব। যদি আপুনি বিচাৰে অফিচিয়েল ৱেবসাইটত ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰ এটা প্ৰথমতে আপুনি ওপেন কৰি ল'ব লাগিব আৰু তাতে আপুনি সাৰ্চ কৰিব লাগিব www.joinindiannavy.gov.in। সাৰ্চ কৰিলে আপুনি ইণ্ডিয়ান নেভিৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। নেক্সট চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি দিয়া আছে। অফিচিয়েল যেটো নটিফিকেশন এটো ৰিলিজ হৈছে 3 জুলাই 2025 আৰু আপোনাৰ অনলাইন যদি এপ্লিকেশন হয় এটো ষ্টাৰ্ট হৈছে 5 জুলাই 2025 ৰ পৰা, আৰু আপোনাৰ এপ্লিকেশনটো লাষ্ট আপুনি অনলাইনত সাবমিট কৰিব পাৰিব 18 জুলাই 2025 ৰ 11:59 PM লৈ কিনে, ঠিক আছে। এতিয়া চাওক ভেকেন্সি ডিটেইলছ পোষ্ট ডিটেইলছ খিনি দি আছে, য'ত আপোনাৰ টোটেল ভেকেন্সি আপুনি এপ্লাই কৰিব পাৰিব 1100 পোষ্টৰ কাৰণে, আৰু পোষ্ট নেমটো দি আছে গ্ৰুপ বি এণ্ড চিৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট খিনি। পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, য'ত আপোনাৰ এডুকেশনেল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ক্লাছ 10 বা 12 পাছ কৰিছে, যদি আপুনি ডিপ্লোমা কৰিছে বা ITI কোনো ধৰণৰ সাৰ্টিফিকেশন কোৰ্স কৰিছে, বা আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। আৰু পোষ্ট খিনি আপোনাৰ যেটো কোৱালিফিকেশন আছে পোষ্ট ওয়াইজ ডিভাইড কৰি দিয়া আছে, যিখিনি ডিটেইলছ আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিলেও চেক কৰিব পাৰিব। লগতে আপুনি অফিচিয়েল যেটো নটিফিকেশন আছে তাতে সিস্টেমেটিক ভাৱে দি আছে, আপুনি তাতে চেক কৰি কিনে এপ্লাই কৰিব পাৰিব। এটা চাই লওক নেক্সট যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে, আপুনি ফলো কৰিব লাগিব আপোনাৰ এজ লিমিটটো। মিনিমাম এজ বিচাৰিছে, যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহ'লে আপুনি পোষ্টত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। মেক্সিমাম বিচাৰিছে 25 ৰ পৰা 45 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব, আৰু এটা আপোনাৰ ডিপেন্ড কৰিব যেটো পোষ্ট আছে পোষ্টৰ ওপৰত বেছ কৰি কিনে। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব যেটো ৰিজাৰ্ভেশ্যন ক্যাটাগৰী আছে সেইটো হিচাপত এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যন খিনি পাব। নেক্সট চাই লওক, আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি আনৰিজাৰ্ভ OBC এণ্ড EWS কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব ₹295, আৰু আপুনি যদি SC ST ফিমেল বা এক্স সাৰ্ভিসমেন বা PWD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, আৰু পেমেন্ট মোডটো আপুনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাই লওক সিলেকশন প্ৰসেস। তো প্ৰথমতে আপুনি কম্পিউটাৰ বেস ৰিটেন টেষ্ট আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপুনি যিকোনো এটা এটেম্প কৰিব লাগিব। স্কিল টেষ্ট এণ্ড ফিজিক্যাল টেষ্ট দি আছে, যিকোনো এটা টেষ্ট আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেন্টস খিনি ভেৰিফিকেশন কৰা হ'ব। নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব, এণ্ড আপোনাৰ সিলেকশন প্ৰসেস কমপ্লিট হ'ব। এতিয়া চাই লওক চেলাৰী ষ্ট্ৰাকচাৰ খিনি দিয়া আছে। ফৰ এক্সাম্পল খিনি দিয়া আছে, যদি ষ্টাফ নাৰ্ছৰ পোষ্ট খিনিত আপুনি এপ্লাই কৰে চেলাৰী আপুনি ৰিচিভ কৰিব 44,900 পৰা লৈ কিনে 1,42,400 লৈ কিনে। নেক্সট যদি আপুনি চাৰ্জমেনৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ চেলাৰী ৰেঞ্জটো দি আছে 35,400 পৰা লৈ কিনে 1,12,400 লৈ কিনে আপুনি চেলাৰী ৰিচিভ কৰিব। যদি আপুনি আদাৰ যিমানখিনি পোষ্ট আছে তাতে আপোনাৰ চেলাৰী যেটো ৰেঞ্জ দি আছে 18,000 পৰা লৈ কিনে 81,100 লৈ কিনে আপুনি পাৰ মান্থ আপোনাৰ চেলাৰী ৰিচিভ কৰিব। এতিয়া চাই লওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাই প্ৰসেস খিনি এতিয়া যাতে বেসিক মই প্ৰভাইড কৰি আছো আপোনাক, এটা চাওক। ভিজিট কৰিব প্ৰথমতে আপুনি যেটো ইণ্ডিয়ান নেভিৰ অফিচিয়েল ৱেবসাইট আছে তাতে ভিজিট কৰিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি ক্লিক কৰিব লাগিব, যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে, যেটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো প্ৰভাইড কৰি দিম। তাতে এপ্লাই লিংকটো থাকিব, আপুনি আমাৰ পৰ্টেলত ভিজিট কৰি কিনে তাৰ পৰা আপুনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। এপ্লাই অনলাইন বাটনত ক্লিক কৰিলে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। তাতে আপুনি প্ৰথমবাৰৰ কাৰণে এটা ৰেজিষ্ট্ৰেচন কৰি ল'ব। নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব।
যিখিনি ৰিকুৱাৰমেণ্ট ডিটেইলছ তাতে ফিল আপ কৰিব দিয়ে আপুনি ফিল আপ কৰিব লাগিব ষ্টাৰ মাৰ্কখিনি আপুনি মেণ্ডেটৰী ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ আছে সেইখিনি আপলোড কৰিব লগতে আপুনি যদি আপোনাৰ এপ্লিকেশ্যন ফিটো পেমেণ্ট কৰিব দিছে কেটেগৰী ওয়াইজ তেতিয়াহ'লে আপুনি পেমেণ্ট কৰিব যদি আপোনাৰ পেমেণ্ট কৰিব দিয়া নাই আপুনি পেমেণ্ট কৰিব নালাগে নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফাইনেল সাবমিট দিব লাগিব আৰু এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক এপ্লাই কৰোতে আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব যত আপোনাৰ এডুকেশ্যনেল সাৰ্টিফিকেটখিনি আপোনাৰ লাগিব আইডি প্ৰুফ লাগিব যত আপুনি ইউজ কৰিব পাৰিব আধাৰ কাৰ্ড পেন কাৰ্ড এটসেট্ৰা পাসপোর্ট রিসেন্ট পাসপোর্ট সাইজ ফটো লাগিব লগতে আপোনাৰ সিগনেচাৰ লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আপুনি তাতে শো কৰাব লাগিব মানে আপলোড কৰিব লাগিব নেক্সট আপুনি যদি পিডব্লিউডি তাৰ মানে আপুনি যদি ডিজেবিলিটি হয় ডিজেবিলিটি সাৰ্টিফিকেটটো লাগিব যদি আপোনাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো লাগিব যদি আপোনাৰ এক্সপেৰিয়েন্স নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি আমাৰ জব এলাৰ্ট ডেস্কৰ যিটো অফিচিয়েল ৱেবসাইট আছে তাতে ভিজিট কৰিব পাৰে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি আমাৰ পৰ্টেলত ভিজিট কৰি কিনে অফিচিয়েল নোটিফিকেশন লগতে ইম্পৰ্টেন্স লিংকখিনি আপুনি পাই যাবেন ডিটেইলছখিনি আপুনি সিস্টেমেটিক চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে জব এলাৰ্ট ডেস্কৰ যিটো WhatsApp গ্ৰুপৰ লিংক আছে তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো